নমস্কাৰ বাইদেউ। বহুত দিনৰ পৰা আপোনাক লগ পাম বুলি ভাবি আছিলোঁ, আজি লগ পাই গ'লোঁ, ভাল লাগিছে। আজি খুব গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত অকণমান আপোনাৰ লগত আলোচনা কৰিম। আমি জানিবলৈ পাইছিলোঁ যে আজি অলপ দিনৰ আগত আপুনি এটা সাংঘাতিক ধৰণৰ শাৰীৰিক সমস্যাত আক্ৰান্ত আছিলে। তাৰ কাৰণে আপুনি বহুত উচ্চ মানদণ্ডৰ চিকিৎসা আপুনি গ্ৰহণ কৰিছিলে, যাৰ পৰিণতি কোনো ধৰণৰ সুফল পাবলৈ সক্ষম হোৱা নাছিল। আজিৰ পৰা প্ৰায় দুটামান বছৰ আগত আমাৰ ঋতুমণি বাইদেউৰ যোগেদি আপোনাৰ বিষয়ে জানিবলৈ পাব, আপোনাৰ লগত সাক্ষাৎ হ'ল। আপোনাক মই আমি ব্যৱস্থাটো ভেষ্টিজ ব্যৱস্থাটোৰ বিষয়ে দুটামান কথা অৱগত কৰিলোঁ। বিশ্বাস আৰু অবিশ্বাস দুমোজাৰ মাজত আপুনি কেইটামান প্ৰডাক্ট ভেষ্টিজ ব্যৱস্থাৰ কেইটামান প্ৰডাক্ট ল'বলৈ আপুনি মন কৰিলে, আৰু প্ৰডাক্টকেইটা লোৱাৰ পৰিপ্ৰেক্ষিতত আজি তাৰিখত জানি খুব ভাল লাগিছে। আপুনি অত্যন্ত সুখী আৰু এগৰাকী মানে সমস্যাৰ পৰা মুক্ত মহিলা হিচাপে বৰ্তমান নিজকে প্ৰতিষ্ঠা কৰিছে। গতিকে অকণমান আপোনাৰ যিটো বিষয়, সেই বিষয়টো কেনেকুৱা আছিলে অকণমান আপুনি কওকচোন আপোনাৰ মুখেদি। যিটো সমস্যা হয়, সমস্যাটো মানে বহুত জটিলেই আছিলে মোৰ। হয়, মোৰ সমস্যাটো মানে স্পাইনৰ যিটো প্ৰব্লেম, হয়, সেইটো মানে এনেকুৱা এটা মই পৰ্যায় পাইছিলোগৈ। মই মানে কিটচেনৰ ওচৰলৈ গ'লে মই ধৰক যদি 10 মিনিটতকৈ বেছি মই থিয় হৈ থাকিব লগা হয়, তেতিয়া মোৰ গোটেই মানে মোৰ ভৰিলৈকে একদম টানি ধৰে আৰু মই যথেষ্ট কষ্ট পাওঁ তাৰমানে। আৰু ইমানেই মই কষ্ট পাইছিলোঁ আৰু মানে ভাবিব নোৱাৰা ধৰণৰ। কিন্তু এতিয়া মই আজি 2 বছৰ আগৰ পৰা যিখিনি মই ভেষ্টিজৰ প্ৰডাক্ট মই ব্যৱহাৰ কৰিছোঁ, সঁচাকৈ ক'ব লাগিব মই লাহে লাহে মই সেই সমস্যাৰ পৰা মই উপকৃত হৈছোঁ। আৰু হাতৰ পৰা আৰম্ভ কৰি গোটেই জিনজিননি যিখিনি আছিলে মই ভাল পাইছোঁ। মানে মই যথেষ্ট সুস্থ নহয়। মই কৰিছিলোঁ আপোনাৰ মেইনলি গ্লুক'জামাইন, কেলছিয়াম, তাৰপিছত ক্ৰিল অইল, ফ্লেক্স অইল, নিম, এনেকৈ মই CMD-টো আৰু ক'বই নালাগে। CMD-টো পানীৰ লগতো ডেইলি খায়ে থাকোঁ, আজিলৈকে মই খাই আছোঁ। কেতিয়াও এইটো মানে CMD-টো মই বাদ দিয়া নাই, খাই আছোঁ। কিন্তু সঁচাকৈ ক'ব লাগিব আজি আপুনি সুস্থ। মই সুস্থ। আৰু অকণমান আমি আগলৈ যাব বিচাৰিম। আপুনি অকণমান কওকচোন বাৰু, আপোনাৰ মেডিকেল চায়েন্স 21 শতিকাৰ মেডিকেল চায়েন্সে আপোনাক অপাৰেশ্যন এনেকুৱা ধৰণৰ কিবা মোক অপাৰেশ্যন কৰিবলৈ মানে মই এনেকুৱা হ'ল, মই অপাৰেশ্যনৰ ডেটো লৈছিলোঁ, কিন্তু মোক ভগৱানে কিয় তাৰ পৰা মোক বাধা আনিদিলে মই ক'ব নোৱাৰোঁ। মই কিন্তু অপাৰেশ্যনৰ পৰা মই ঘূৰি আহিলোঁ। মই নকৰোঁ বুলি মই ডিচিশ্যন ল'লোঁ যে মই অপাৰেশ্যন নকৰোঁ। একচুৱেলি এইটো চাগে ভগৱানে মোক হেৰি কৰিলে, ৰখাই দিলে। কৰা হ'লে কিজানি মই আজি চাগে বিচনাৰ পৰা চাগে মই উঠিব নোৱাৰিলোহেঁতেন, আৰু মই এনেকৈ চলা ফুৰা কৰি থাকিব নোৱাৰিলোহেঁতেন। গতিকে ভেষ্টিজৰ প্ৰডাক্ট ব্যৱহাৰ কৰি আপুনি সঁচাকৈ এটা নৱজীৱন পালে। মই নৱজীৱন পালোঁ। হয়। আপুনি চাওকচোন, এই কথাখিনিকে আপুনি আৰু কোনোবা এনেকুৱা ব্যক্তি আমাৰ সমাজত আছে, এনেকুৱা দুৰ্বিষহ যান্ত্ৰণাদায়ক জীৱন অতিবাহিত কৰিছে, য'ত নেকি তেওঁলোকে হয়তো জীয়াই থাকিব নোৱাৰা কেনেকুৱা ধৰণৰ আহিছে আৰু ডিগ্ৰীক এক প্ৰকাৰ হেৰুৱাই পেলাইছে। গতিকে তেওঁলোকক আপুনি কিবা আহ্বান জনাব? মই একদম আহ্বান জনাইছোঁ, আপোনালোকেও ভেষ্টিজৰ প্ৰডাক্ট ইউজ কৰি পেলাই মানে এই বিষৰ পৰা, এই সমস্যাটোৰ পৰা মুক্ত হওক বুলি মই আপোনালোকক মই মানে অনুৰোধ কৰিছোঁ। চাওক এবাৰ ভেষ্টিজৰ প্ৰডাক্ট ইউজ কৰি। ধন্যবাদ, থেংক ইউ ছ' মাছ। আপোনাৰ সঁচাকৈ আজি খুব গুৰুত্বপূৰ্ণ বক্তব্য আপুনি ৰাখিলে, আৰু অনাগত সময়ত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি এনেধৰণে সদায় নিৰোগী হৈ থাকক। আৰু মানুহ যেতিয়া আপুনি সমস্যাৰ জৰ্জৰিত মানুহবোৰ পাব, অন্ততঃ ব্যৱস্থাটোৰ যোগেদি আপুনি কেনেকৈ সুফল পাইছে সেই কথাখিনি অৱগত কৰিব। ধন্যবাদ বাইদেউ, ধন্যবাদ, থেংক ইউ ছ' মাছ।